বন্ধুসকল, এটা কথা কল্পনা কৰা, যেতিয়া মন্দিৰ আৰু মছজিদ জ্বলি আছিল, যেতিয়া ৰজা সলনি হৈছিল, যুদ্ধ হৈছিল, তেতিয়াৰ সময়ত এজনে খালী ভৰিৰে ঘূৰি অসমলৈ প্ৰৱেশ কৰে। সেইজনে আছিল আজান ফকীৰ। আজান ফকীৰ, যিজনে অসমক একেলগে বসবাস কৰাৰ শিকাইছিল। কিন্তু আজি স্কুলত তেখেতৰ বিষয়ে পঢ়োৱা নহয়, চলচ্চিত্ৰত তেওঁৰ বিষয়ে কোনো উল্লেখ নাই, বহু অসমীয়া যুৱকে তেওঁৰ নামটো নাজানে। আজি জানো আহক, আজান ফকীৰ কোন আছিল, তেওঁ কিয় অত্যাচাৰ কৰা হৈছিল, তেখেতৰ মৃত্যু ক'ত কেনেকৈ হৈছিল, তেওঁৰ নামটো আকৌ অসমবাসীৰ কণ্ঠত নতুনকৈ কিয় আলোচনাত আহিল, আৰু তেখেতৰ বাৰ্তাসমূহ আজিও কিয় বহুত গুৰুত্বপূৰ্ণ। আজান ফকীৰ আছিল ১৭শ শতিকাৰ এজন চুফী সাধু। তেওঁৰ আচল নাম আছিল শ্বাহ মিৰাণ। তেওঁ বাগদাদ, ইৰাকৰ পৰা ভ্ৰমণ কৰি আহোম ৰাজত্ব কালত অসমলৈ প্ৰৱেশ কৰিছিল। তেওঁ কোনো ৰজা নাছিল, যোদ্ধাও নাছিল, ধনী মানুহো নাছিল। তেওঁ আছিল এজন ফকীৰ, যিজনে সত্যৰ বাবে সকলো ত্যাগ কৰিছিল। অসমৰ বুৰঞ্জী, ফকীৰ পদাৱলী আৰু অসমীয়া সাহিত্যৰ বুৰঞ্জী অনুসাৰে আজান ফকীৰ অসমলৈ আহিছিল ভালপোৱা আৰু শান্তিৰ জৰিয়তে ইছলাম প্ৰচাৰ কৰিবলৈ। সেই সময়ৰ অসম আছিল ধৰ্মীয়ভাৱে সংবেদনশীল। আহোম ৰজাসকল হিন্দু, বৌদ্ধ আছিল। শংকৰদেৱৰ ভক্তি আন্দোলন চলি আছিল। মুছলমানসকল সৰু সৰু ঠাইত বসবাস কৰি আছিল। আজান ফকীৰে যুদ্ধ বাছি নলৈ, তেওঁ বাছি ল'লে সংলাপ। তেওঁ অসমীয়া ভাষা শিকিলে আৰু অসমীয়াত ইছলামী ভক্তিগীতসমূহ লিখিবলৈ আৰু গাবলৈ ধৰিলে, যাক কোৱা হয় জিকিৰ আৰু জাৰি। এই গীতবোৰত আছিল ঈশ্বৰৰ নাম, সমানতা, শান্তি, ভাতৃত্ববোধ, যিদৰে শংকৰদেৱে বৰগীতত ব্যৱহাৰ কৰে। বাবে ইতিহাসবিদে তেওঁক কয় মুছলমানসকলৰ শংকৰদেৱ। আজান ফকীৰে প্ৰায় সৰ্বমুঠ ১৬০টাৰো অধিক জিকিৰ আৰু জাৰি লিখিছিল। এইবোৰ আৰবী ভাষাত নাছিল, এইবোৰ আছিল বিশুদ্ধ অসমীয়া কবিতা। জিকিৰ জাৰি কেৱল গান নহয়, ই অসমীয়াৰ আত্মা। সেইকাৰণে অসমৰ হিন্দু মুছলমান দুয়ো একেলগে মিলি এইবোৰ গাই থাকে। কিছুমান বিশেষ জিকিৰ আৰু জাৰি যেনেকুৱা হৰি আল্লাহ এক হে, নামঘৰ দৰগাহ এক পথ, হায় মোৰ আল্লাহ, মানুহ হ'লে মানুহক চিন। আজিও এই জিকিৰবোৰ গোৱা হয় সত্ৰত, গাঁৱত, দৰগাহত, নামঘৰত। এইটোৱে হৈছে ধৰ্মীয় সহাৱস্থানৰ জীৱন্ত উদাহৰণ। আজান ফকীৰৰ বাণী ধৰ্মীয় চৰমপন্থীসকলৰ বাবে বিপদজনক আছিল। কিছুমান মৌলবাদী লোকে অভিযোগ কৰিলে যে তেওঁ ইছলাম বিকৃত কৰি আছে, বা হিন্দু ধাৰণা মিশ্ৰণ কৰি আছে, বা আৰবী সলনি অসমীয়া ব্যৱহাৰ কৰি আছে। কিন্তু তেখেতৰ ইনফ্লুৱেঞ্চ বাঢ়ি যোৱাৰ প্ৰভাৱত স্থানীয় বিষয়ৰ মাজতো সন্দেহৰ সৃষ্টি কৰিছিল। ৰূপাই বৰুৱা দধৰা নামৰ এজন আহোম বিষয়াই তেওঁক মোগলৰ চৰাচৰ অৰ্থাৎ মোগল স্পাই বুলি মিছা অভিযোগ উৎপন্ন কৰিছিল। আজান ফকীৰ মোগলৰ গুপ্তচৰ, তেওঁ ৰাজ্যক ক্ষতি কৰিবলৈ আহিছে। ফলত ৰাজকীয় আদৰ্শত আজান ফকীৰক আটক কৰা হয়। কিংবদন্তি অনুসৰি তেওঁৰ চকু দুটা আঁতৰাই দিয়া হৈছিল। আজান ফকীৰৰ চকু কঢ়িয়াই লোৱা হ'ব। যদি তেওঁ মোগলৰ গুপ্তচৰ হৈ ৰাজ্যৰ ক্ষতি কৰে, তেন্তে শৃংখলা ভঙা হ'ব। আজান ফকীৰৰ ইচ্ছা আছিল যে তেওঁৰ চকু দুটা মাটিত পুতি নথৈ দিখৌ নদীত ডুবাই ৰাখিবলৈ অনুৰোধ কৰিছিল। পিছত এই অলৌকিকতাত অনুপ্ৰাণিত হৈ আহোম ৰজাই অনুতপ্ত কৰি শিৱসাগৰৰ সৰাগুৰি চাপৰিত মাটি আগবঢ়াইছিল, য'ত পিছলৈ দৰগাহ বনোৱা হৈছিল। কিন্তু তেওঁ থমকি নাথাকিল। তেওঁ কৈছিল, মোৰ চকু অন্ধ হ'লেও মোৰ আত্মাই এতিয়াও ঈশ্বৰক দেখে। মোৰ চকু বন্ধ হ'লেও মোৰ আত্মা এতিয়াও ঈশ্বৰক দেখে। বহু বছৰ অন্ধ হৈ থকাৰ পিছত আজান ফকীৰৰ মৃত্যু হয় ১৬৯০ চনত। বৰ্তমান অসমৰ শিৱসাগৰৰ চৰাগুৰি নামৰ ঠাই। ইয়াৰ কাৰণে বৰ্তমান সেই স্থানত আজান পীৰ দৰগাহ নামেৰে পৰিচিত। হিন্দু মুছলমান দুয়োই তাতে যায়। এইটো ভাৰতত অতি দুৰ্লভ যে তেওঁৰ অনুসৰণকাৰী আছিল অসমীয়া মুছলমান,
হিন্দু গাঁওবাসী বহুতো জনজাতি তেওঁ শিকাইছিল ধৰ্মৰ আগত অসমীয়া পৰিচয়। এতিয়া আজান ফকীৰ আকৌ অসমবাসী আলোচনাত কিয় আহিল নতুনকৈ? আজি অসম বিভক্ত, হিন্দী বনাম মুছলমান, দেশীয় বনাম বহিৰাগত, অসমীয়া বনাম বঙালী। আজান ফকীৰে এই সমস্যাৰ সমাধান ৩০০ বছৰ আগতেই দি থৈ গৈছিল। তেওঁ কৈছিল যি ভূমিত বাস কৰা তাক ভাল পোৱা, তাৰ ভাষা কোৱা, তাৰ মানুহক সন্মান কৰা, তেতিয়া ঈশ্বৰে তোমাক ভাল পাব। তেওঁ দেখুৱালে যে ইছলাম ভাৰতীয় হ'ব পাৰে, অসমীয়াও হ'ব পাৰে, স্থানীয় হ'ব পাৰে, কিন্তু আজিৰ সময়ত এই ঐতিহাসিক ব্যক্তিত্বৰ নাম ৰাজনৈতিক বিতৰ্কৰ মাজত কিয় আহে? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একাংশ বক্তৃতাত শংকৰ আৰু আজান বুলি কথাটোক লৈ তেওঁ আপত্তি কৰিলে। আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ গুৰু শংকৰ আৰু মাধৱ আছিল, শংকৰ আৰু আজান ফকীৰ নাছিল। ইয়াৰ প্ৰতিক্ৰিয়াত বহু ষ্টুডেণ্ট তেখেতে যেতিয়াই কিছুমান বুনিয়াদী প্ৰশ্নৰ সন্মুখীন হয় তেতিয়াই তেওঁ ৰাজ্যখনৰ মাজলৈ কিছুমান হোমৱৰ্ক এৰি দিয়ে। এতিয়া চাব, অসমখন শংকৰ মাধৱৰ দেশ হয় এই কথাটোত কাৰোবাৰ আপত্তি আছেনে, ডিমতে আছেনে, কোনোবাই নহয় বুলি কৈছে? সেই গুৰু দুজনা হৈছে জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠাতা। গতিকে অসমখন শংকৰ মাধৱৰ দেশ হয়েই, কিন্তু অসম ৰাজ্যখনে আজান ফকীৰকো সন্মান জনায়। সেই কথাটোত কোনো দ্বিধাবোধৰ কথা নাই, কোনো বেলেগ চিন্তনৰ কথাই নাই। কিন্তু মুখ্যমন্ত্ৰীগৰাকীলৈ যেতিয়া কিছুমান বুনিয়াদী প্ৰশ্ন উত্থাপন কৰা হয় যে কাৰ্বি আংলঙত যে আপোনাৰ ৰাজত্বকালতে ভূমিপুত্ৰসকলক কাৰ্বি চাইনিজ গ' বেক বুলি ক'লে, সেই সন্দৰ্ভত আপুনি এতিয়ালৈকে দুখ প্ৰকাশ কৰিলে নাই? কোৱাসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল'লে নাই? নাই লোৱা। বুদ্ধিজীৱী আৰু ভাল চিন্তক, শুভচিন্তকসকলে আজি কিছুদিনৰ পৰা এটা বিতৰ্ক চলি আছে যে অসমত আপোনাৰ আজান ফকীৰৰ কোনো আপোনাৰ অৱদান নাই, অসমত আপোনাৰ শংকৰ মাধৱৰহে অৱদান আছে। এওঁ জানে, এওঁ নিজে আনকি বুৰঞ্জীত পঢ়িছিলে যে আজান ফকীৰ আছিলে, আজান ফকীৰৰ অসমত আপোনাৰ কি কি অৱদান আছে, কেনেকৈ আজান ফকীৰ আপোনাৰ ইৰাকৰ পৰা অসমত আহি আপোনাৰ অসমীয়া মুছলমানখিনিক ধৰ্ম সংস্কৰণ কৰিছিলে, তেওঁলোকক আপোনাৰ ভাল ৰাস্তা দেখুৱাইছিলে, অসমত থকা যি আপোনাৰ ধৰ্ম ভেদাভেদ, জাতি ভেদাভেদ সেইবোৰ দূৰ কৰাৰ কাৰণে আজান ফকীৰে কিমানখিনি কাম কৰিছিলে এওঁ ভালকৈ জানে, এওঁ এনেকৈ পঢ়িছিলেও। আজান পীৰ নাজানে কাৰণে অসমৰ বিষয়ে আজান পীৰ দৰগাহৰ পৰম্পৰা অসমীয়া মুছলমান সমাজত। যোৱা কেইদিনমান আগতে গৈ মই আজান পীৰ দৰগাহত যোৱা দলংখন 16 কোটি টকাৰ দলং বনাই থৈ আহিছো। আজান পীৰৰ নামত মই ৰাস্তা দিয়া নাই? বেলতলাৰ ৰাস্তাটো আজান পীৰৰ নামত দিয়া নাই? আজি মাধৱদেৱৰ ৰাস্তা, শংকৰদেৱৰ ৰাস্তা আমি যেতিয়া দিলো, লগত বেলতলাৰ ৰাস্তাটো আজান পীৰৰ নামত দিয়া নাই? চ' বিজেপিয়ে গৌৰৱেৰে সৈতে কৈছে যে উই ষ্টুড বাই এভৰি ৱৰ্ড উই হেভ ছেড ইন ইলেকশ্যন মেনিফেষ্টো। তো শিৱসাগৰত আজান পীৰৰ অসমীয়া ইছলামিক সভ্যতা ৰক্ষা কৰাৰ সংকল্প এইটোৱেতো আছে। উই আৰ নট এগেইনষ্ট ইছলাম। আজান পীৰৰ কোন? আমিতো আজান পীৰৰ বিৰোধী নহয়। ছ'চিয়েল মাধ্যমত এক্সপাৰ্ট তেওঁলোক, দে শুড ন' ডেট আজান পীৰৰ ইতিহাস শ বছৰ পুৰণা ইতিহাস, সেইটোৰ বিৰুদ্ধে নহয় বিজেপি। জনা সত্ত্বেও ভোট বেংকৰ কাৰণে, নিৰ্বাচনৰ কাৰণে, কিছুমান ব্যক্তি অকণমান মনত শান্তি লগাবৰ কাৰণে এওঁ আপোনাৰ এতিয়া এই যিটো বিষয় সেই বিষয়টো আপোনাৰ আগবঢ়াই লৈ আহিছে যে অসমত আপোনাৰ কেৱল শংকৰ মাধৱৰহে আপোনাৰ ৰাজত্ব আছিলে, অসমত আপোনাৰ আজান ফকীৰৰ কোনো অৱদান নাছিলে। প্ৰতিক্ৰিয়াত বহুতো উত্তৰ দিলে। আজান ফকীৰ কোনো ধৰ্মীয় বিভাজনকাৰীৰ প্ৰতীক নাছিল, বৰঞ্চ তেওঁ আছিল অসমৰ ধৰ্মীয় সহনশীলতা আৰু মিলনৰ প্ৰতীক। আজান ফকীৰক কেতিয়াও কোনেও বিভাজন কৰিব নোৱাৰে, কাৰণ তেখেতৰ জিকিৰ জাৰি আছিল মানুহক মানুহৰ লগত জুৰিবলৈ। এই বিতৰ্কে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তোলে, আমি ইতিহাসক কেনেকৈ মনত ৰাখিব বিচাৰোঁ, বিভাজনৰ ৰূপত নে মিলনৰ ৰূপত? আজান ফকীৰৰ জীৱন আমাক শিকায় অসমৰ মাটিত বহু সংস্কৃতি, বহু বিশ্বাস আৰু বহু কণ্ঠৰ একেলগে এটা গানৰ দৰে। বন্ধুসকল, শেষত ক'ব খোজো, আজান ফকীৰ কেৱল এজন মুছলমান সাধুৱে নাছিল, তেওঁ আছিল এজন অসমীয়া কবি, এজন সংস্কৃতিক হেতু, এজন শান্তিৰ দূত, একতাৰ প্ৰতীক। যদি অসমে শান্তি বিচাৰে তেতিয়া আজান ফকীৰক মনত কৰিব লাগিব আৰু তেখেতে দিয়া উপদেশসমূহ পালন কৰিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ ইতিহাসে আমাক ভাগ নকৰে, কিন্তু অজ্ঞানতাই ভাগ কৰিব পাৰে। ধন্যবাদ।